হেৰা ধান যিমুঠিয়ে পাইছোঁ ন বুলি এসাঁজ তোক লগে ভাগে খাব লাগিব। মই কথা এটা ভাবিছোঁ, এইবাৰ ন খোৱাটো আমি গাঁৱৰ মানুহ নামাতো। ভাইটিৰ ঘৰৰ মানুহকেইটা, আমাৰ ঘৰৰ মানুহকেইটা আৰু ভণ্টিৰ ঘৰখন মাতি এইদৰেই খাওঁ। আপুনি ঠিকেই কৈছে ডাঙৰী, এইবাৰ তেনেই কম। মাথো 25টা ডাঙৰী পালোঁ, হ'লেও ন বুলি ভাত এসাঁজ খাবলৈ মাতিলেহে ভাল লাগিব আপোন মানুহবোৰক। আপুনি ঠিকেই কৈছে, এটা কাম কৰিব নহ'লে ভাইটিৰ ঘৰ ওচৰতে যেতিয়া, মই ভাইটিৰ ঘৰত মাতিবলৈ যাম। ভনীৰ ঘৰলৈ অলপ দূৰ, তাইৰ ঘৰলৈ আপুনিয়ে যাব। পিছে এটা কথা হ'ল নহয়। কি কথা? ভণ্টিৰ ঘৰখন নিমন্ত্ৰণ জনাম হয়, কিন্তু শহু শাহু বৰ বয়সীয়াল, আহিব নোৱাৰিব নহয়। তেখেতসকলক ন এসাঁজ তাতে খোৱালেহে ভাল হ'ব। মাটিমাহ বিকাৰ পিছত যিখিনি আছিলে ঘৰত, তাৰে এসাঁজো লৈ যাব, আৰু ন চাউল এসাঁজো, কাঠ আলুও আছে নহয়, সেয়াও নিব। ধুনীয়াকৈ এসাঁজ দি থৈ আহিব, যাতে খাব পাৰে। গছত ৰঙালাও 2টা আছে, তাৰে এটা লৈ যাম নহ'লে। এটা আমি ন খোৱাত গোটেই কিঘৰে এনেই খামেই নহয়। গোটাকে নিলে আকৌ ভাইটিহঁতেও অসন্তোষ কৰিব, বোলে ভনীয়েকক দিলে মোক ভায়েকটোলেহে পাহৰিলে। এটা কাম কৰিব, এফাল ভাইটিৰ ঘৰলৈ মই লৈ যাম, এফাল আপুনি ভণ্টিৰ ঘৰলৈ লৈ যাব। সেইটোৱে হওক। পিছে নিৰ্মালী, আমি কালিলৈ যিহেতু দেওবাৰ, ভাইটিও অফিচলৈ যাবলগীয়া নাথাকে, কালিলৈয়ে আয়োজন কৰোঁ। হ'ব। বাইদেউ, আপুনি আহিছে। আজি ৰাতিপুৱাই টোপোলা টোপলি লৈ ওলালেহি যে, আমি এফালে যাবলৈ ওলাইছিলোঁ। বুজিছোঁ, তোমাক দেখিয়েই গম পাইছোঁ। সেইফালে ভাইটিয়েও গাড়ী উলিওৱা দেখিছোঁ। আজি অফিচলৈ নাযায় নেকি ভাইটি? নাই, আজি তেখেত অফিচলৈ নাযায়, ছেকেণ্ড ছেটাৰডে। আৰু ময়ো নাযাওঁ, মোৰ অফিচো বন্ধ। সেইবাবে আমি অলপ ফুৰি আহোঁ বুলি ভাবিছিলোঁ। কিবা কাম আছিল নেকি ইয়াত? হ'ব দিয়া, বিশেষ কাম একো নাই, নিমন্ত্ৰণ এটা জনাবলৈহে আহিছিলোঁ। বেগটোতনো কি, ন চাউল এসাঁজো আৰু ৰঙালাও এফাল লৈ আনিছোঁ, আৰু লগতে মাটিমাহো আছে। ন বুলি খাবা, মানে কালিলৈ ৰাতি আমাৰ ঘৰত ন খোৱাৰ আয়োজন কৰিছোঁ। বোলো তোমালোককো আৰু ভণ্টিৰ ঘৰ সকলোকে নিমন্ত্ৰণ জনাওঁ। ন খোৱা, আপোনালোকেই নাখায় কিয় ক'লে? আমাক কিয় নিমন্ত্ৰণ জনাব লাগেনো? মই এনেও এইবোৰ খাই ভাল নাপাওঁ। আপোনালোকৰ ঘৰত বহি খাবলৈ ডাইনিং এখনো নাই, তলত পিয়াত বহি খাব লাগে। আৰু ঠিকছে নহয়, ইমান লেতেৰা পেতেৰাকৈ খোৱাৰ মোৰ অভ্যাস নাই। আমি লেতেৰাকৈ নাখাওঁ নহয়। হ'ব বাৰু, ঠিক আছে, যাম পাৰিলে। নবৌ, এতিয়া এই সময়ত আমিতো অলপ ফুৰিব যাব ওলাইছোঁ, আপুনি এই সময়ত আহিলে? ভাইটি, কালিলৈ ৰাতি আমাৰ ঘৰত ন খোৱাৰ আয়োজন কৰিছোঁ, তাৰে নিমন্ত্ৰণ জনাবলৈ আহিলোঁ। ঠিক আছে তেন্তে, যাম বাৰু। এতিয়া কিন্তু আপোনাক আমি ভিতৰলৈ নি শুশ্ৰূষা কৰিব নোৱাৰোঁ, আমাৰ লেট হৈছে। বুজিছোঁ, এই বেগটো লোৱা, মই যাওঁৱেই। হেৰি, সেই বেগটো নি আমাৰ ডিকিতে থক গৈ যাওক। আপুনি পিছে যাব, আমি যাওঁ। হ'ব। দাদা, তই আহিছ? ভণ্টি, বেগটোতে ন চাউল আৰু মাটিমাহ, ৰঙালাও সকলো আনিছিলোঁ, মা আৰু দেউতাৰ বাবে। তই বেগটোত থবিচোন, মই জোৱাই হাতত দিলোঁ বাৰু। ভালেই কৰিলি দে, ন বুলি কিবা এটা আনিছ। মই আকৌ ভাবিছিলোঁ ন খোৱা পাতিবি আৰু আমাক মাতিবি, ঘৰলৈহে দিলি হ'বলা, তাকো মা দেউতাৰ জোখেৰে। নহয়, তহঁত দুটাক ভাত খাবলৈ আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনাবলৈ আহিছোঁ। তই আৰু মোৰ ভাগিনটো জোৱাই। মা দেউতাৰ বয়স হৈছে, যাব নোৱাৰে যে, সেইবাবে ঘৰলৈকে দিলোঁ। ঠিকেই কৰিছ দে, বহ দাদা। লগতে নবৌকো লৈ আহিব পাৰিলিহেঁতেন, তই অকলে আহিছ। নাই, নবৌ ঘৰৰ কামো আছে, আৰু ভাই ঘৰলৈ গৈছে। তইতো জানই, ভাইটিৰ ঘৰলৈ গ'লে তাই বহুত দেৰি কৰে তাতে। জানো, সৰু দাদাৰ ঘৰলৈ গ'লে ডাঙৰ নবৌক কাম কৰিবলৈ লগাই যে, ঘৰ সৰা, বাচন ধোৱা, এইবোৰ কামত লগাই, সেইবাবে অহা দেৰি হয়। আৰু আমাৰ ডাঙৰ নবৌজনী আজলি, কি দৰকাৰ বাৰু সিহঁতৰ ঘৰত কাম কৰি দিবলৈ? হ'ব দেচোন, মিলাপ্ৰীতিৰ কথাহে। আমাৰ ভাই ঘৰহে, লোকৰ ঘৰত কাম কৰি দিয়া নাই নহয়। ভাইটোৰ ঘৰত গৈ ভাই বোৱাৰীজনীক অলপ সহায় কৰি দিয়াতনো কি ডাঙৰ অপৰাধ কৰে? হয় বাৰু দাদা, কিন্তু সৰু বৌয়ে যে ভালদৰে ব্যৱহাৰ নকৰেই। বহ তই, মই তোৰ বাবে চাহ জলপানৰ যোগাৰ কৰোঁ। ঠিক আছে বাৰু। সৰু দাদা, সৰু দাদা, সৰু নবৌ আছানে ঘৰত? সৰু নবৌ, কি হ'ল, ইমানকৈ চিঞৰিছা যে? ন খোৱাৰ আয়োজন আমাৰ ঘৰত কৰা নাই নহয়, কিয় ইমান চিঞৰিব লাগে?
তুমি যে আমাৰ ঘৰত আহিছা, আমাৰ ঘৰত একো আয়োজন কৰা নাই। নাজানা নেকি? ন খোৱা পাতিছে ডাঙৰ দাদাৰ ঘৰত। জানো, মই সৰু দাদাক খবৰ এটা লৈ যাওঁ বুলি সোমালো, আৰু লগতে আপোনাৰ। তই আহিছ ভণ্টি, কিন্তু আমাৰ ঘৰত নৰখোৱাৰ আয়োজন হোৱা নাই। দাদাৰ ঘৰতহে। আমিতো তালৈকে যাবলৈ ওলাইছো। আমাক তাতে লগ পালিহেঁতেন। ইয়াত সোমোৱাৰ কি প্ৰয়োজন? দাদা, এনেকৈ কিয় কৈছ? তোৰ ঘৰখনত সোমাই মাত এষাৰ দি যাবলৈ মন গ'ল বাবেহে। ডাঙৰ দাদা ঘৰ পোৱাৰ আগত তোৰ ঘৰটো পালো। তোৰ ঘৰটো এৰিনো কেনেকৈ যাওঁ? হয় নেকি? এনেই অভিনয় কৰিব নালাগে। তুমি ইয়াত সোমাই তোমাৰ সৰু দাদাৰ পৰা পইচা অলপ লৈ যাব বিচাৰিছিলা। নহ'লে এইটো ভাবিছা ভাগিনীয়েকক মৰম কৰি মোমায়েকে পইচা দিয়ক। কি যে আশাবোৰ কৰা নহয়। নবৌ, মোৰ ঘৰত খাবলৈ পিন্ধিবলৈ নোপোৱা নহয়। মোৰ ঘৰত ধন টকাৰ অভাৱ ভগৱানে দিয়া নাইকিয়া। আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ যদিও ধুনীয়াকৈ চলি আছোঁ। আপোনাৰ ঘৰত বস্তু বিচাৰি অহা নাই মই। দাদা নবৌৰ মৰমত আহিছিলোঁ, কিন্তু আপোনালোকে সেই মৰম বুজি নাপায়। চুপ থাক ভণ্টি, তই ক'ত সাহস পালি মোৰ ৱাইফক এনেকৈ কথা ক'বলৈ? পাহৰি নাযাবি তই তোৰ নবৌক কথা কৈছ। দেখিছা অজিত, তোমাৰ সন্মুখতে তোমাৰ ভণ্টিয়ে মোক কেনেকৈ ব্যৱহাৰ কৰিছে। চি, মই একো বেয়া ব্যৱহাৰ কৰা নাই। আগতীয়াকৈ তোমালোকে মোৰ লগত বেয়া ব্যৱহাৰ কৰিছা। মই তোৰ একমাত্ৰ ভণ্টি অ' দাদা। তোৰ ঘৰলৈ মই আহিলত তই ইমানেই বেয়া পাইছনে? এনেকৈ কথা কৈছ মোক যে ডাঙৰ দাদাৰ ঘৰত লগ পাম, ইয়াত কিয় সোমাব লাগে? হ'ব দে, তই যদি নিবিচাৰ তোৰ ঘৰলৈ মই নাহোঁ। কিন্তু দাদা, নিজৰ তেজৰ সম্পৰ্ক মানুহবোৰ এইদৰে আঁতৰ নকৰিবি। হ'ব, তই বৰ মহৎ লেকচাৰ দিব নালাগে। তোৰ চাগে কিবা প্ৰয়োজন হৈছে, সেইবাবে মোৰ ঘৰত সোমাইছ। এটা কাম আছিলেই বাৰু তোৰ লগত। সেই আমাৰ দুগুৰ ভাগৰ যে পুৰণা কাপোৰবোৰ, সিটো এবছৰহে পিন্ধে কিবা এটা কাপোৰ, সেই কাপোৰখিনি এইক দি দিয়া। তাই ল'ৰাটোলৈ খাই যাব, কাৰণ আমাৰ দুগুতকৈ তাইৰ ল'ৰাটো এবছৰহে তল। সেইখিনিকে দি পঠাই দিয়া। নাই, মই দুগুৰ পুৰণা কাপোৰখিনি বাকচত থৈ গৈছোঁ, যাতে সি ডাঙৰ হ'লে সেইখিনি চাব পাৰে। মোৰ কোনো প্ৰয়োজন নাই সেইখিনি দিবলৈ। আৰু দুগুৰ ষ্টেটাছৰ কাপোৰ পিন্ধা সেই ল'ৰাৰ অকাত নাই। শুনা, এই লগত তৰ্ক কৰি লাভ নাই। আমি ৰেডি হৈ আছোঁ যেতিয়া আমি যাওঁ ব'লা। নিজৰ বাইক আনিছা নহয়, বাইকতে যোৱাই তুমি আৰু তোমাৰ ল'ৰা। আমাৰ গাড়ীত উঠাৰ চেষ্টা নকৰিবা। তোমালোকৰ নিচিনা মানুহ আমাৰ গাড়ীত উঠাৰ কোনো অকাত নাই। ঠিকেই, গাড়ীত কিয় যাব আকৌ সিহঁত? বাইকত যাওক। ভণ্টি, তই যাওঁ যদি যা, আমি ঘৰ লগ কৰি থৈ যাব লাগিব। হ'ব দে সৰু দাদা, তোমাৰ ভণ্টিজনীও যে আৰু আমাক লগ পাবই, ইয়াত নোসোমালেও হয়। সেইটোৱেইটো, কি যে নহয়, কিয় বা সোমাইছিল? তুমি কোৱাটোৱে, তাই কিবা বস্তুৰ আশা কৰিছিল। হ'ব পাৰে। আজি বৰ ভাল লাগিব, গোটেই কেইঘৰ লগ লাগি ধুনীয়াকৈ এসাঁজ খাম। মাছ মাংসৰনো কি কথা, আপোনত্বভাৱে ভাত এসাঁজ খালেই ভাল লাগে। তথাপিতো সেই আমাৰ ভাইটি আৰু বোৱাৰীয়ে তাহাঁতে আকৌ সুদা ভাত খোৱাৰ অভ্যাস নাই নহয়। সেইবাবে এখেতে মাছ অকণ কিনি আনিলেগৈ, কিন্তু মোৰ মাছকণ পচন্দ নহ'লে। সেয়া ভাজি থৈছোঁ যদিও ব্ৰইলাৰ অকণ আনিবলৈ পঠালোঁ। ব্ৰইলাৰো আনিলে, তাকো বনাই থৈছোঁ। নবৌ, ইমানবোৰ টকাৰ খৰচ কৰাৰ কি প্ৰয়োজন আছিল বাৰু? দাইল ভাতেই বেষ্ট আছিল। ব্ৰইলাৰো আনিলা, মাছো আনিলা, পইচা জানো যোগাৰ আছিল? আছিল, কেলে আমি মাটিমাহ বিকি পইচা পাইছিলোঁ নহয়। তুমি সেইবোৰ চিন্তা কৰিব নালাগে। আজি ভাত এসাঁজ ভালকৈ খোৱা। তোমালোকক আৰু সুদা মাটিমাহ কাঠ আলুৰে ভাত খুৱাব নোৱাৰোঁ নহয়। ল'ৰা ছোৱালী হ'লেও বাৰু ভাল পাব জানো? কেতিয়াও ভাল নাপায়। পিছে জোঁৱাইও ভোক লাগিছে চাগে, অথনিৰ পৰা ল'ৰা ছোৱালী হালৰ লগতে খেলি আছে। আমাৰ ছোৱালীজনী আৰু তোমাৰ ল'ৰাটোৰ লগত। সিফালে দুগু অহা হ'লে আৰু ভাল পালে হয়। ইহঁতে বৰ দেৰি কৰিছে। এৰা, ভাইটি আৰু বোৱাৰীয়েচোন বৰ দেৰি কৰিছে, কিয় বা অহা নাই? মইচোন তাহাঁতৰ ঘৰত সোমাওঁতেই সিহঁত আহিবলৈ লৈছিল। মোক ঘৰৰ পৰা ওলাবলৈ ক'লে, ঘৰত তলা মাৰি আহিব লাগে যে। পিছে এতিয়া বা ক'ত গ'ল? তোমাক তেনেকৈ ক'লে? কি হ'ল ভণ্টি, তই কিবা বেয়া পাই আহিলি নেকি ভাইটিৰ ঘৰত? দাদা, সি বৰ ধনী মানুহ অ'। মোৰ সৰু দাদা বৰ ধনী হ'ল। আমাৰ নিচিনা মানুহবোৰক পাত্তাই নিদিয়ে। হ'ব দে, বাদ দে। তই আছ নহয় মোৰ দাদা, তয়েই মোৰ লগত থাকিবি, মোৰ সুখে দুখে। আমি তোমাৰ লগত আছোঁ সদায়, কিন্তু ভাইটিয়ে তোমাৰ লগত। মই তাক বুজাম ৰ, সি তোৰ লগত কিয় বেয়া ব্যৱহাৰ কৰিব? যিমানেই যি নহ'লেও তই আমাৰ একমাত্ৰ ভণ্টি, এজনীয়েই ভণ্টি। আমাৰ মা দেউতাই মৃত্যুৰ আগমুহূৰ্তত কৈ থৈ গৈছিল, মোক দায়িত্ব দি থৈ গৈছিল যে ভণ্টিজনীক চাবি। সিহঁতে এনেকৈ তোক অপমান কৰিব নোৱাৰে নহয়। কি হ'ল, তোক বৰ বেয়াকৈ ক'লে নেকি? মন মাৰি নাথাকিবি ভনী, মই বুজাম, ভাইটিক বুজাম। ডাঙৰ দাদা,
তোৰ কোনো প্ৰয়োজন নাই। তোৰ কোনো প্ৰয়োজন নাই যে সৰু দাদাক মোক লগত ভাল ব্যৱহাৰ কৰিবলৈ বুজোৱাৰ। তাৰ নিজৰ জ্ঞানে যি ঢুকি পায় সেয়াই হ'ব। তোৰ সেইবোৰ দৰকাৰ নাই। কিয় দৰকাৰ নাই? ভাইটিয়ে ভুল কৰিলে ককায়েকজনে শুধৰাই দিয়াৰ দৰকাৰ আছে। অ' ইয়াত তাৰমানে মোৰ আলোচনা হৈ আছে। ঠিকেই, মই ভাবিছোৱেই মোৰতো বদনাম হ'বই লাগিব। সৰু দাদা, সেনেকৈ কিয় কৈছ? আমি তোৰ আলোচনা কৰা নাই। হ'ব, আমি শুনা পাইছো নহয়। ভাত খাবলৈ আহি বৰবিষ খোৱা যেন লাগিছে। তুমি ভুল বুজিছা। বাৰু হ'ব দিয়া, আহা সকলোৱে লগ লাগি ভাত মুঠি খাই লওঁ। ভাত অথনিতে বনালো, ঠাণ্ডাই হ'ল। আকৌ গৰম কৰি দিবহে লাগিব। চি, দুবাৰ গৰম কৰা খানা মই নাখাওঁ দেই। এনেই লেতেৰা পেতেৰাকৈ বনাইছে চাগে। খাবৰটো মোৰ ইচ্ছাই নাই, তথাপিতো। বৌ, ময়ো নাখাওঁ, মোৰতো পেট ভৰিয়ে আহিছে। ঘৰতে ঠিকছে খাই আহিছোঁ। হ'ব দিয়া, তোমালোকে খোৱা, আমি এনেই আহিছোঁ আৰু। সেনেকৈ ক'লে হ'বনে ভাইটি? গোটেই কেইটাই লগ লাগি এসাঁজ খাওঁ বুলি ভাবিছোঁ, তহঁতে ঘৰতে খাই আহিছ, কিয়? নাই, মই যে একেবাৰে খাব নোৱাৰোঁ। তোমালোকে ইহঁতকে খুওৱা। আমি খাবলৈ নোপোৱা মানুহ নহয় যে সিয়াত যি টি খাই দিমহি। ঠিকেই, আমি খাবলৈ নোপোৱা মানুহ নহয় যে যি বনাইছা তাকে খাবলৈ ইমান লোভ কৰি থাকিম। কি বনাইছানো? দাদাই মাছ অকণ আনিলে আৰু ব্ৰইলাৰ অকণো আনিলে। মাটি দাইলি কাঠ আলু দি বনাইছোঁ। ব্ৰইলাৰো ভাজিছোঁ, মাছো ভাজিছোঁ। আনফালে মচুৰ দালি এখনো এখেতে বনাবলৈ ক'লে বনালোঁ। ৰঙালাও ভাজি। ভালেই হ'ব চাগে খানাটো খাবলৈ। নবৌ, হেঁপাহেৰে মৰমেৰে গোটালে ভালেই হ'ব। মাছ মাংসৰ কোনো প্ৰয়োজন নাই। চি, মই যে এইবোৰ খানা খোৱা নাই। ফিচাৰী গেলা মাছবোৰ আনিছে চাগে বৰফত দিয়া। আনফালে ব্ৰইলাৰ, অ' মাই গড, মই এইবোৰ নাখাওঁ দেই। আৰু তোমাকো খাবলৈ মই নিদিওঁ অজিত। বোৱাৰী, সেনেকৈ কিয় কৈছা? আমি যি পাইছোঁ তাকে গোটাইছোঁ। এমুঠি ন বুলি সকলোৱে খাওঁ বুলি ভাবিছোঁ। দালিয়ে হ'লেও এমুঠি খোৱা। দাদা, তই আমাক কিয় ইমান জোৰ কৰিছ? ন চাউল ঘৰত দিলে আমি ঘৰতেই খাম। নাখাওঁ দে, আমাৰ ইচ্ছা নাই। দুগু ক'ত আছে? তাক নানিলা কিয়? দুগুক ৰাতিপুৱাই মোমায়েকৰ ঘৰলৈ পঠালোঁ। ইয়ালৈ আহিলে এনেই ইহঁতকেইটাৰ লগত খেলি তাৰ পঢ়া ডিষ্টাৰ্ব হয়। ঘৰত গৈ অকল ইহঁতৰ কথাকে কৈ থাকে, খেলাখিনিকে মনত পেলাই থাকে। সেইবাবে তাক ইয়ালৈ আনিবলৈ মোৰ ইচ্ছাই নগ'ল। আহা, সকলোৱে ভাত খাওঁগৈ। ল'ৰাটোলৈহে বেয়া লাগিছে। দুগু ইয়ালৈ আহিলে কিমান ফূৰ্তি কৰে। এতিয়া সি নথকাকৈ আমি খাব লাগিব। আমিতো নাখাওঁ, আমি এনেই আহিছিলোঁ। যাওঁ এতিয়া, তোমালোকে খোৱাম নব। দাদা, মই আহিছোঁ আমি। কিন্তু ৰচোন ভাইটিয়ে। দাদা, ৰোৱাৰ কোনো প্ৰয়োজন নাই। ইমান সময়ে সৰু দাদা সৰু নবৌৰ বাবে ৰৈ আছিলোঁ। বৰ ভোক লাগিছে। যোৱা ডাঙৰ নব, ভাত বাহাংগৈ। যি তোমাৰ মৰমৰ, তোমাৰ আদৰত আদৰ নকৰে, সেইবোৰৰ বাবে তুমিও চিন্তা কৰিব নালাগে। আৰু ডাঙৰ দাদা, তোকো কৈছোঁ, তোৰ সৰু ভাইটিয়ে তোৰ মোৰ বাবে এতিয়া হৃদয় নকপে। সি ধনী হৈ গ'ল যে, সি পাহৰি গ'ল যে সৰুতে লোকৰ ঘৰত হাল বাই কষ্ট কৰি তই তাক পঢ়ুৱাইছিলি। যা, তয়ো আমাৰ লগত ভাত খাগৈ, হাত ধুগৈ যা। নব, যোৱা তুমি ভাত বাহাংগৈ। ভাবিছিলোঁ গোটেই কেইটা লগ লাগি এসাঁজ ভালকৈ খাওঁ, কিন্তু ভাইটি আৰু বোৱাৰীয়ে আমাৰ ঘৰত খাবলৈ ঘিণ কৰিলে, কাৰণ আমি দুখীয়া মানুহ। নিৰ্মালী, আমি বৰ ভুল কৰিলোঁ যে আমি তাক ইয়াত ভাত খাবলৈ নিমন্ত্ৰণ জনালোঁ। আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত সিনো ক'ৰ পৰা খাব? আমি তাক ভাত খাবলৈ মাতি অপমানহে কৰিলোঁ। তহঁতে কান্দিছ কিয়? দাদা, নব, তোমালোকে কিয় কান্দিছা? এনেকুৱা মানুহৰ বাবে তোমালোকৰ চকুৰ পানী উলিওৱা কোনো প্ৰয়োজন নাই। তোমালোকৰ চকুৰ পানীৰ মূল্য আছে, সেইখিনি এইদৰে উলিয়াবলৈ মই নিদিওঁ। তোমালোকৰ ভণ্টি আছে, কিয় চিন্তা কৰিছা? তই আছ ভণ্টি, কিন্তু মোক ভাইটিকো লাগে। সদায় ৰাতি শুওঁতে, সদায় ৰাতিপুৱা থাপনাত এখেতে এটা কথাই কয়, মোৰ ভাইটি ভণ্টিৰ পৰিয়াল দুটাও কুশলে ৰাখিবা। আজি ভায়েকে ককায়েকৰ ঘৰত খাবলৈ ঘৃণা কৰিলে একমাত্ৰ দুখীয়া বাবে। বাৰু যি নহওক, ভণ্টি আহিছে, জোৱাই আহিছে, আমি কনা কটা কৰিলে নহ'ব নহয়। আপুনি মোক সহায় কৰি দিয়ক বলক। ভাত বাঢ়ি আমি এমুঠি সকলোৱে খাওঁ। আমি সকলোৱে খাব লাগিব। বেলেগৰ বাবে কনা কটা কৰাৰ কোনো প্ৰয়োজন নাই ডাঙৰ দাদা।
সি মোৰ ভাই অ', তোৰ সৰু দাদা, বেলেগ বুলি নকবিচোন। কিন্তু সি এতিয়া বহুত সলনি হ'ল। কালি ডাঙৰ দাদা আৰু ডাঙৰ নবৌৰ সন্মুখত মই কান্দি নেদেখুৱালো, কিন্তু মোৰ অন্তৰখনে কান্দিছে। ধন টকা পইচা হ'লেই মানুহ ইমান অহংকাৰী হৈ যায় যে নিজৰ ককায়েক ভনীয়েক সেই সম্পৰ্কবোৰেই পাহৰি যায়। সৰু দাদাই সৰু নবৌৰ কথা মতেই চলে। সৰু দাদা এনেকুৱা হ'ব নালাগিছিল। যিজন দাদায়ে লোকৰ ঘৰত হাল বাই বাই কষ্ট কৰি তাক পঢ়ুৱাইছিল, সেই দাদাজনক সি পাহৰি যাব নালাগিছিল। বৰ বেয়া লাগিছে ডাঙৰ দাদা আৰু নবৌলৈ, কিন্তু কি কৰিম? নাই, মই ভনীয়েকজনী হৈ সেনেকে অন্যায় সহ্য কৰি থাকিব নোৱাৰো। সৰু দাদাই এসোপামান টকা দি এসোপামান সা সম্পত্তি দি মোৰ ডাঙৰ দাদাক সুখী কৰিব নালাগে। মাথো মৰমৰ মাত এষাৰ দি ডাঙৰ দাদাৰ মৰম কৰি থাকক, সন্মান কৰি থাকক, সেইটোহে লাগে মোক। মই আজিয়ে সৰু দাদাৰ ঘৰলৈ যাম আৰু সি কৰা ভুলবোৰ উনুকিয়াই দিম। কালি ডাঙৰ দাদাই কিমান কষ্ট পাইছে। এজন মতা মানুহৰ চকুৰেদি চকুৰ পানী তেতিয়া ওলায় যেতিয়া অন্তৰত বহুত বেছি দুখ পায়। সহজতে অকমান দুখত মতা মানুহে চকুলো নুটুকে। মইতো ভনীয়েক সিহঁতৰ। মোৰ লগত সৰু দাদাই যি অপমান কৰে কৰক, ক'বলগীয়া নাই। কিন্তু সৰু দাদাই ডাঙৰ দাদাৰ লগত এনেকুৱা অপমান কৰা মই সহ্য কৰি থাকিব নোৱাৰো নহয়। মই আজিয়েই সৰু দাদাৰ ওচৰলৈ যাম আৰু তাক ক'ম যে সি কিমান ডাঙৰ ভুল আৰু পাপ কৰিছে। আজি সেই মানুহটো যে ডাঙৰ দাদাৰ পৰাই হৈছে তাক মনত পেলাই দিমগৈ মই। তুমি কালি তুমি আহিছিলাহে, আকৌ আজি আহিছা যে? লাজ চৰম নাই নেকি? সেনেকৈ যে আহি আছা? নাই লাজ চৰম। নিজৰ ককায়েকৰ ঘৰলৈ আহিবলৈ নিজৰ ভনীয়েকৰ লাজ নালাগে। কি হ'ল? মই মোৰ সৰু দাদাৰ ঘৰলৈ আহিছো, মোৰ লাজ লাগিবলগীয়া কি কথা আছে? আৰে তুমি কাক এনেকৈ কথা কৈছা? পাহৰি গৈছা নেকি যে মই তোমাৰ সৰু দাদাৰ ৱাইফ? মই এইখন ঘৰৰ মালকিন হয়। সৰু দাদাই তোমাক এইখন ঘৰৰ মালকিন পাতে কি পাতে এইবোৰ মই নাজানো, কিন্তু মই এইটো জানো যে তুমি মোৰ সৰু দাদাৰ ৱাইফ, অৰ্থাৎ মোৰ সৰু নবৌ। আৰু সেই মতে মই তোমাক সন্মানো কৰোঁ, মৰমো কৰোঁ। কিন্তু মই বিচাৰোঁ তুমিও মোক তোমাৰ হাজবেণ্ডৰ ভণ্টি হিচাপে, মানে তোমাৰ ননদ হিচাপে সন্মান কৰা বা মৰম কৰা। তুমি বোলে অফিচত চাকৰি কৰা, সেয়াই নেকি তোমাৰ অফিচত চাকৰি কৰাৰ শিক্ষা? যে ঘৰলৈ অহা আলহীক আপোন মানুহক এনেকুৱা ব্যৱহাৰ কৰা? চুপ থাকা, কথা চম্ভালি ক'বা। তুমি কি ভাবিছা মোৰ ঘৰত আহি মোক এনেকৈ কথা ক'বা? আৰু মোৰ হাজবেণ্ড মোৰ অজিতে একো মাত নামাতিব? তাক মই এতিয়াই মাতিছোঁ ৰ'বা। মাতা এতিয়াই মাতা, মইতো তাক লগ কৰিবকে আহিছোঁ। হোৱাট? সি অফিচৰ পৰা আহিছে, অলপ ৰেষ্ট লৈছে। মই তাক তোমাৰ ওচৰলৈ এতিয়া নপঠাওঁ। কি ক'ব লগা আছে মোক কোৱা। সেয়াই আপোনাৰ ব্যৱহাৰ। নিজৰ হাজবেণ্ডক তাক সি এইদৰে সম্বোধন কৰে। বাৰু সেইবোৰ বাদ দিয়া নবৌ। মই এতিয়াই সৰু দাদাক লগ কৰিব বিচাৰিছোঁ, লগ কৰিম। সি যি ৰুমত ৰেষ্ট কৰি আছে সেই ৰুমলৈকে মই যাম। শ্বাট আপ। মোৰ ঘৰত আহি এনেকৈ তুমি অধিকাৰ দেখুওৱাৰ সাহস ক'ত পালা? সাহস আছে মোৰ, কাৰণ মোৰ দাদাৰ ঘৰলৈ আহিছোঁ মই। আৰে ইমান দম তোমাৰ? কি হৈছে ইয়াত? কিহৰ ইমান চিঞৰ-বাখৰ? অজিত চোৱা, তোমাৰ ভণ্টি আহি ইয়াত তাণ্ডৱ ৰচিছেহি। ভণ্টি তই আকৌ আজি কিয় আহিছ? মই জানিছিলোঁৱে দাদা, তইও মোক এনেকৈ প্ৰশ্ন কৰিবি যে আজি মই কিয় আহিছোঁ। হয়তোন মই কালি আহি গৈছিলোঁহে, আজি কিয় আহিব লাগে? কিন্তু আজি মই অহাটো প্ৰয়োজনীয় বুলি মই ভাবিছিলোঁ। আৰু শুন, নিজৰ দাদাৰ ঘৰলৈ, নিজৰ দাদা নবৌ ঘৰলৈ যেতিয়াই আহোঁ তেতিয়াই আহিব পৰাকৈ এটা বাট লাগিছিল মোক, কিন্তু তহঁতে সেইটো বাদ দিয়া নাই। তথাপিতো কি কৰিবি, মোৰ এই মনটোৱে নসহিলে। আজি তোৰ ওচৰলৈ আহিবলৈ ক'লে গুচি আহিলোঁ। তোৰ মনৰ পৰা লেতেৰাবোৰ আঁতৰাই তোৰ অতীতৰ লগত তোক চিনাকি কৰি দিবলৈ। ঐ, এইবোৰ তই কি কৈছ? আজি এইজনীয়ে বৰ দমত কথা কৈছে, একেবাৰে অধিকাৰ দেখাব আহিছে। মই একো অধিকাৰ দেখুৱাবলৈ অহা নাই। এইখন ঘৰত যে মোৰ একো অধিকাৰ নাই সেইটো মই জানো, কিন্তু সৰু দাদা, মই তোক সোঁৱৰাই দিব আহিছোঁ। যিজন মানুহৰ পৰা তই আজি এই ঘৰত আছ, এই অট্টালিকা সদৃশ ঘৰত আছ, সেই মানুহজনৰ অতীতৰ কথা মনত পেলাবলৈ আজি মই তোক সোঁৱৰাই দিছোঁ যে সেই সময়ৰ কথা, যি সময়ত মোৰ ডাঙৰ দাদাই লোকৰ ঘৰত হাল বাই বাই লোকৰ কথা শুনি লোকৰ খেতি কৰি তোক পঢ়ুৱাইছিল। আজি তই সেইজন মানুহক চিনি নাপাৱ,
যিজন মানুহে তোৰ বাবে হাজাৰটা কষ্ট কৰিবলৈও আগবাঢ়ি গৈছিল, আজি তই সেইজন মানুহৰ ঘৰত এসাঁজ খাবলৈ ঘৃণা কৰিলি, যিজন মানুহে তোৰ বাবে কিমানখিনি কষ্ট কৰিলে। আৰে ডাঙৰ দাদা নোহোৱাহঁতে আজি তই এই স্থানত নাথাক। ডাঙৰ দাদা নোহোৱা হ'লে আজি তই এই চাকৰিটো কৰি ইমান ধনী নহ। নালাগে মোৰ ডাঙৰ দাদাক তই ঢেৰ কিবা দিব। মৰমৰ মাত এষাৰ দিয়াটো তোৰ প্ৰয়োজন। ডাঙৰ দাদাই যি বিচাৰিছে তাৰ মতে এটা কাম কৰাটো তোৰ প্ৰয়োজন আছিল। কালি তই ডাঙৰ দাদাৰ ঘৰত ভাত এসাঁজ নাখালি, ঘৃণা কৰিলি। কিমান আগ্ৰহেৰে ডাঙৰ দাদা আৰু ডাঙৰ নবৌয়ে তোৰ বাবে, মোৰ বাবে, আমাৰ সকলোৰে বাবে খানা গোটাইছিল, খোৱাৰ আয়োজন কৰিছিল মাত্ৰ 25টা ডাঙৰি পাওঁতেই। কিন্তু তই আৰু নবৌয়ে কি কৰিলিগৈ? তাত ভাত এসাঁজ খাবলৈ ঘৃণা কৰিলি? এইবোৰ অদৰকাৰী কথা কি কাৰণে ইয়াত লেকলেকাই আছাহি? সেইজনীক পঠিয়াই দিয়া অজিত। আজি ধনী হলি যে, ঢেৰ ধন পালি যে, হয়তো মোৰ কথাবোৰ তইও অদৰকাৰী বুলি ভাবিছ সৰু দাদা। কিন্তু তই ভালদৰে জান যে ডাঙৰ দাদাই তোৰ বাবে কিমানখিনি কষ্ট কৰিছিল। কৰিছিল কষ্ট, তাতে কি হ'ল? কষ্ট কৰিছিল, দেউতাকৰ দায়িত্ব পালন কৰিছিল, কাৰণ দেউতাক নাছিল সিহঁতৰ। এতিয়া সেইবোৰ সোঁৱৰাই দিবলৈ তোমাৰ কি প্ৰয়োজন? ঠিকেই, মোৰ কি প্ৰয়োজন এইবোৰ সোঁৱৰাই দিবলৈ? আৰু নিজৰে মনত থাকিব লাগিছিল এইবোৰ কথা। যিজন মানুহৰ বাবে আজি সি অজিত হিচাপে আছে, সেই মানুহজনকে পাহৰি গৈছে, নিজৰ অতীতক পাহৰি গৈছে। অসমীয়াত এটা কবিতা আছিল নহয় দাদা, অতীতক নাযাবা পাহৰি বুলি। তইয়োতো পঢ়িছিলি। তয়ে মোক কচোন, আজি তই ডুগুৰ বাবে যিমানখিনি কষ্ট কৰিছ, ডুগুৱে অলপ কষ্ট নাপাওক বুলি তই যিদৰে চিন্তা কৰিছ, কালিলৈ পৰহিলৈ গৈ যদি ডুগুৱে তোৰ লগত সেনেকুৱা ব্যৱহাৰেই কয়, তোৰ নাচাওঁ বুলি কয়, তই ভাত এসাঁজ খাবলৈ যদি তাৰ বাবে ৰৈ থাক, তোৰ ওচৰত সি ভাত এসাঁজ নাখাওঁ বুলি কয়, সি যদি তোতকৈও বহুত ধনী হৈ যায়, তোক দুখীয়া বুলি নিন্দা কৰে, তেতিয়া তই কেনেকুৱা পাবি? মোৰ ক'বলগীয়াখিনি ক'লো, বাকী তোৰ কথা। তোৰ সেই কথাবোৰ মনত পৰে নে নপৰে? কিন্তু সৰু দাদা, এটা কথা মনত ৰাখিবি, কৰ্মৰ ফল এই জনমতেই ভুগিব লাগিব। আজি তই দাদাৰ লগত যি কৰিছ, সেয়া তোৰ লগত তোৰ সন্তানে কৰিব। ভণ্টি, শুনিবলৈ বেয়া হ'লেও সেয়াই সত্য সৰু নব। মই যাওঁ, মোৰ ক'বলগীয়াখিনি কৈ হ'ল। তই এনেকৈ যাব নোৱাৰ ভণ্টি। এইজনীক যাব দিয়া। কিয় ৰাখিছা এইজনীক? ভণ্টিক মই এইবাবেই ৰাখিছোঁ যে ভণ্টিৰ লগতো মই ভুল কৰিছোঁ। হয়, টকা পইচাৰ অহংকাৰত মই ইমানেই অহংকাৰী হৈ গ'লোঁ যে মোৰ সম্পৰ্কীয়বোৰ, মোৰ আপোনবোৰক পাহৰি গ'লোঁ। ভণ্টি, তই বৰ ভাল কৰিলি যে মোৰ অতীতৰ লগত মোক চিনাকি কৰি দিলি, মোক মোৰ ভুলবোৰ সোঁৱৰাই দিলি। অজিত, সেইবোৰ তুমি কি কৈছা? এইজনীৰ কথা শুনি তুমি এনেকৈ কৈছা? তোমাৰ গাত একো ভুল নাইকিয়া, কাৰণ তুমি মোৰ অতীতৰ বিষয়ে নাজানা জুলি। মোৰ অতীতৰ বিষয়ে ভণ্টিয়ে জানে, মই জানো। মই পাহৰি গ'লোঁ, সেইবাবে মই দাদা আৰু ভণ্টিৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলোঁ। কিন্তু এতিয়া মোক মোৰ ভণ্টিয়ে সকলোবোৰ মনত পেলাই দিছে যেতিয়া মই ভুলৰ ওপৰত ভুল নকৰোঁ। হৈ ভণ্টি, মোক ক্ষমা কৰি দে। দাদা, তই সঁচাকৈ তোৰ ভুলবোৰ বুজিছনে? ভণ্টি, মই মোৰ ভুলবোৰ বুজিছোঁ। তেন্তে যা দাদা, তই ডাঙৰ দাদাৰ ওচৰলৈ যা, তোৰ ভুলবোৰৰ ক্ষমা বিচাৰগৈ। বৰ আঘাত পালে কালি ৰাতি, বৰ আঘাত পালে। মোৰ ডাঙৰ দাদা ডাঙৰ নবৌয়ে কালি বৰ আঘাত পালে। তই যদি তোৰ ভুলৰ অনুশোচনা কৰিব বিচাৰিছ, তেন্তে ডাঙৰ দাদা আৰু ডাঙৰ নবৌৰ ওচৰলৈ যা। বল ভণ্টি, তইও বল। অজিতক কি হ'ল? মইতো নাজানোৱেই। ডাঙৰ দাদাই যে ইমানখিনি কষ্ট কৰি মোৰ অজিতক পঢ়ুৱাইছিল। অজিত আজিৰ মানুহটো হৈছে কেৱল ডাঙৰ দাদাৰ বাবে। হয়, ময়ো সহজভাৱে ল'ব লাগিব। ডাঙৰ দাদা ডাঙৰ নবৌ দুখীয়া বুলি ঘৃণা কৰি থাকিলে নহ'ব। সকলোকে ময়ো সহজভাৱে ল'ব লাগিব। তই মোক কিয় ক্ষমা খুজিব লাগে? তই মোৰ ভাই। মোৰ ভাইয়ে ভুল কৰিলেও ভুলৰ ক্ষমা থাকেই। আকৌ তই ক্ষমা মোক নুখুজিলেও হয়। দাদা, মই বৰ ডাঙৰ ভুল কৰিলোঁ। আজি যদি মোক মোৰ ভণ্টিয়ে ভুলবোৰ সোঁৱৰাই নিদিলেহেঁতেন, মই কেতিয়াও এই ভুলবোৰ বুজিয়েই নাপালোহেঁতেন।
মোক ক্ষমা কৰি দে অ দাদা, মই কৰা পাপবোৰৰ প্ৰায়চিত্ৰ হ'বনে? এনেকৈ কৈ মোক কিয় দুখ দিছ তই? তই মোৰ ভাই তই। মোৰ সন্তানৰ দৰে তোক ডাঙৰ কৰিছো, মোৰ সন্তানৰ দৰে মই মোৰ ভণ্টিক ডাঙৰ কৰিছো। তহঁতক মই বেয়া পাব নোৱাৰো। তহঁতে হাজাৰটা ডাঙৰ ভুল কৰিলেও মোৰ হৃদয়ত ক্ষমা আছে। কিয় ক্ষমা খুজিছ? আৰু চকুৰ পানী এতিয়াই মোচ। তহঁতৰ চকুৰ পানী মোৰ সহ্য নহয়। কিয় কান্দিছা ভাইটি? নাকান্দিবা। এখেতে তোমালোকৰ চকুৰ পানী চাব নিবিচাৰে, তোমালোকৰ সুখ বিচাৰে। সদায় এটাই কয় যে মোৰ ভাইটি ভণ্টি দুয়োটা পৰিয়াল সুখেৰে থাকক। তোমালোকৰ চকুত সুখ আৰু সুখৰ ৰেঙনি চাব বিচাৰে। তোমালোকৰ দাদাই একো নিবিচাৰে, বা ময়ো আন একো নিবিচাৰো। মাথো তোমালোক সুখী থকাটো বিচাৰো, নিজৰ লগত নিজৰ পৰিয়ালৰ লগত সুখী থকাই বিচাৰো। কিন্তু আমি যি ভুল কৰিছো সেই ভুলবোৰৰ ক্ষমা বিচাৰিব লাগিব বৌ। বাইদেউ, আপোনাক মই বাইদেউ বুলি মাতো, কিন্তু আপোনাৰ লগত কি যে কৰো। আমি ধনৰ অহংকাৰত অহংকাৰী হৈ গৈছিলো। আমাক ক্ষমা কৰি দিয়ক। ভণ্টি, তুমিও মোক ক্ষমা কৰি দিবা। সৰু নবৌ, ভুলবোৰ বুজিছা যেতিয়া মই বৰ ভাল পাইছো। একমাত্ৰ তোমাৰ বাবেই আমি সঠিক পথলৈ আহিব পাৰিছো। তুমি বৰ মৰমৰ ভণ্টি দাদা, আমি বহুত ভাগ্যৰ ফলত ভণ্টিক আমাৰ ভণ্টি হিচাপে পাইছো জাননে? তাইতো মোৰ আলাসৰ লাৰু, হিয়া ৰামঠু কলিজাৰ টুকুৰা। লাখৰ মাজত এক হয় আমাৰ ভণ্টি। দাদা, তই মোক ক্ষমা কৰি দিব পাৰিছ বুলি মই তেতিয়াহে গম পাম যেতিয়া আজি ৰাতিও কালি ৰাতিৰ দৰে এসাঁজ ভাত হয়। আজি তই একো চিন্তা কৰিব নালাগে। মাছ মাংসৰ যোগাৰ মই কৰিম। মাথো বৌ আৰু তই লগ লাগি ৰান্ধি আমাৰ সকলোকে খুৱাব লাগিব। ভণ্টিৰ ঘৰখন আমাৰ ঘৰখন আৰু তোৰ ঘৰখন একেলগে তোৰ ঘৰৰ মজিয়াত বহি সকলোৱে খাম। সেইটোতো বৰ ভাল কথা, আমাৰ বাবে আনন্দৰ কথা। সেইটো বৰ আনন্দৰ কথা। আজি ৰাতিলৈ তেন্তে খানাৰ আয়োজন। বৰ ভাল লাগিছে মনটো এতিয়া। হাত পৰি গৈছে। মোৰ দুয়োটা ককাই ভাই মিলি খানা খাব। তহঁত সদায় এইদৰে মিলি জুলি থাক, মোক একো নালাগে। আমি তিনিওটা ককায়েক ভনীয়েক মিলি জুলি থাকিলে ইয়াতেই শান্তি আজিৰ পৰা এটা কথাৰ খিয়াল ৰাখিম, যাতে আমাৰ সম্পৰ্কৰ মাজত ধন টকা, ধনী দুখীয়া এইবোৰৰ ভেদাভেদ নাহে। তুমি ঠিকেই কৈছা অজিত। ধনৰ ভেদাভেদে আমাৰ সম্পৰ্ক, আমাৰ ঘৰ তিনিখন কেতিয়াও বিচ্ছেদ কৰিব নোৱাৰে। কথা দিলো আজি। হয়,